হাই হেল্ল' মোৰ ডাক্তৰ উঠাবি নেকি কি খবৰ সকলোৰে আশা কৰো সকলোৱে ভালে আছে মই জেমিম আকৌ আহিছো আপোনালোক সকলোৰে ওচৰলৈ এটা নতুন ভিডিও লৈ আৰু আজিৰ ভিডিওটো বহুত স্পেশাল হ'ব গৈ আছে কাৰণ আমাৰ কাৰণে আজিৰ দিনটো বহুত স্পেশাল আৰু থাম্বনেল চাইকেনে গমে পাইছে চাগে আপোনালোকে আজি আমাৰ ধুনুৰ বাৰ্থডে হয় সো বাৰ্থডে দিনাখন আমি কি কৰিলো বাৰ্থডে এৰেঞ্জমেন্ট আমি কেনেকৈ কৰিলো গোটেইখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো দেন বলক ভিডিওটো আৰম্ভ কৰো আৰু এইয়া ৰাতিপুৱা উঠিয়ে মই কেকটো বনাবলৈ আৰম্ভ কৰিলো কেকটো আছিল চকলেট কেক ধুনীয়াকৈ গানাজ দি কেনে হেনেকৈ বনাইছো কেকটো আৰু মোৰ বেটিৰ বাৰ্থডেত মই কেকটো বনাবলৈ ট্ৰাই কৰো তাৰপিছত এয়া মই আইচিং কৰিয়ে মানে কমপ্লিট আইচিংটো হোৱা নাই বাৰু চেট হ'বলৈ দিছো অকমান তাৰপিছত আমি ব্ৰেকফাষ্ট কৰিলো তাৰপিছত এয়া আকৌ ভালকে ফিনিশিংটো দিবত ট্ৰাই কৰিছো ভালকে ফিনিশিংটো দিয়া নাই কাৰণ ইয়াতে নজল ওয়াৰ্ক কৰিম হেতু কাৰণে ইমান মানে প্ৰপাৰলি ফিনিশিংটো দিয়া নাই নহলে আকৌ বহুত লেট হৈ যায় যেহেতু নজল ওয়াৰ্ক কৰিম ইয়াতে হেতু কাৰণে বেছি মানে ফিনিশিংটো দিয়া নাই আৰু এইটো মোৰ এটা হৈ গল যেহেতু 2 লেয়াৰৰ কেক হয় এইটো সো এতিয়া নজল ওয়াৰ্ক কৰিয়ে আছো মই গুটেখিনি নজল ওয়াৰ্ক কৰা হয় এয়া অলমোস্ট কেকটো কমপ্লিট হলে এতিয়া অকমান সময় ফ্ৰিজত থৈ দিছো তাৰ পিছত এতিয়া মই টপাসবোৰ লগাই দিম যেহেতু থিমটো ইউনিকৰ্ন আছে সো মই কেকটো হেনেকুৱা হিচাপতে বনাবলৈ ট্ৰাই কৰিছো ইউনিকৰ্ন থিমতে কেকটো কেনেকুৱা লাগিছে বা ফিনিশিংটো কেনেকুৱা হৈছে ওয়াৰ্কটো কেনেকুৱা লাগিছে নজল ওয়াৰ্কটো আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব যেহেতু হোমমেড কেক আৰু আমি যেহেতু বিশাখাপট্টনমতে আছো সো মাইনাৰ বাৰ্থডেখন আমি বিশাখাপট্টনমতে এৰেঞ্জমেন্টছ কৰিছো গোটেইখিনি আমাৰ কমিউনিটি কমিউনিটি হলে বুক কৰিছো সো আমি তাতে যাবলৈ ৰেডি হলো আৰু এয়া কোল্ড ড্ৰিংকস আৰু এয়া বাৰ্থডে কেকটো মই ফ্ৰিজতে ভৰাই থৈ দিছো আমি এতিয়া লৈ নাযাওঁ আৰু এয়া বক্সটো মই ইয়াতে ডাইনিঙত ৰেডি কৰাই থৈ গৈছো আৰু এৰ লগৰ কেইজনমান আছে তেওঁলোকে যেহেতু অকমান দেৰিকৈ যাব সো কেকটো আৰু কোল্ড ড্ৰিংকসখিনি তেওঁলোকে লৈ যাব আৰু এই আধুনিক দেখিছেনে তাই যে কৰবালৈ যাব ওলালে আগতে হেলমেটটো পিন্ধিলে মানে মোৰ হেলমেটটো তাই পিন্ধিলে আমি অকমান সোনকালে যাবলৈ ওলালো কাৰণ 7:30 ত মানুহখিনি টাইম দিছিলো তো 8টা মান বজাতটো সকলোৱে আহিয়ে পাব সেই কাৰণে আমি সোনকালে যাবলৈ ওলালো আমি আহি পালো কমিউনিটি হল 104 এৰিয়া তো আপোনালোকক দেখাও ধুনুৰ ডেকোৰেশনটো তাইৰ বাৰ্থডে ডেকোৰেশনটো কেনেকুৱাকৈ কৰিছে আপোনালোকে চাই থাকক ভিডিওটো এই আমাৰ বাপেক জীয়েক আগতীয়াকৈ ওলাই গলে वो डेकोरेशन কৰি আছে হোৱাই নাই ভালকৈ কমপ্লিট মজা হৈছে জান ঠিক আছে আৰু আমি আহি পোৱালৈকে ভালকে ডেকোৰেশনটো হোৱাই নাছিলে আমি যেহেতু 7টা বজাতে আহিছো আৰু 7:30 ত টাইম দিছিলো সকলোকে আৰু এয়া ডেকোৰেশন ফাইনালি কমপ্লিট হলে এটোৱে ডেকোৰেশন আছিল আৰু মই যেনেকৈ কৰিবলৈ কৈছিলো তেওঁলোকক ডেকোৰেশনটো তেনেকৈ কৰিছে বহুত ভাল লাগিছে ডেকোৰেশনটো ইউনিকৰ্ন থিমতে দিছো ডেকোৰেশনটো কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি নিশ্চয় জনাব দেই আৰু এইফালে আমাৰ ফটোগ্ৰাফাৰ ভাইয়া আহি গল তেওঁক মাতিছো ফটোগ্ৰাফিৰ কাৰণে যেহেতু মোবাইলত ফটো উঠোৱালৈকে আমিও যেহেতু বহুত ব্যস্ত থাকিম হেতু কাৰণে ফটোগ্ৰাফি কৰিবলৈ মাতি দিলো তেওঁক এয়া আমাৰ আৰবিকা আহি পালে বাবু ধুনু লাগিছে তোমাক আৰু যেহেতু আৰবিকাৰ পাপা নাছিলে
তেওঁ টিৱাই ডিউটিত গৈছিলে সো আমাৰ এওঁই গৈ পেলাই আৰবিকা আৰু মনিকাক লৈ আহিলোগৈ যেহেতু বেছি দূৰ নহয় পুতুককে গৈ পেলাই লৈ আহিছে আৰু এই ইয়ানাক দেখিছেনে তাই যে ইমান দুষ্ট হৈছে এই টেবুল বেখনত যে পুৰা একদম দৌৰি খুচকাৰি আছে তাই যে তাত থাকিয়ে বহুত ভাল পাইছে আৰু এইফালে চাওকচোন একেবাৰে আঁঠু কাঢ়িবলৈ লৈছে এইবাৰ মানে খুচকাৰাৰে ইচ্ছা পলোৱা নাই এইবাৰ আঁঠু কাঢ়িবলৈ লৈছে আৰু এইয়া আহি পালে পপি আৰু নেওকদা আৰু এইয়া পপি আৰু মানে পোৱালীয়ে পুৰা একদম ফটোশ্বুট কৰি আছে আৰু আহি পালে এয়া আমাৰ অনন্যা বহুত বছৰ মূৰত লগ পাইছোঁ আমি একেখন স্কুলতে পঢ়া আছিলোঁ তাইৰ লগত প্ৰায় 8 বছৰমান পিছত লগ পাইছোঁ তাইও নেভিৱালাৰ তাতে বিয়া হৈছে মই বহুত পিছতহে গম পাইছোঁ আৰু তাই যে ভাইজাকত আছে সেইটোও মই বহুত পিছত গম পাইছোঁ আৰু এয়া আমি ফটোশ্বুট কৰিলোঁ একেলগে আৰু এয়া এইফালে আমাৰ ডেকা আৰু আজিকালি আমাৰ অনুৰূপৰ ইউটিউবাৰ বনি গৈছে একদম ইউটিউবত ভ্লগ বনায় আৰু এইফালে মই কেমেৰাটো পুৰা ৰামানুজৰ ফালে আনিছোঁ কাৰণ ৰামানুজে আমাৰ বাৰ্থডেখনত বহুত হেল্প কৰিছে পোৱালীৰ বাৰ্থডেত এইফালে মীনাক্ষী আহি পালে একদম ভিডিঅ' ৰেকৰ্ড কৰি আহিছে আৰু তাই বিশ্বকত এইটো জুম কৰি দেখাব লাগিব এইফালে আমাৰ অনুৰূপা নিউ ইউটিউবাৰ আৰু এইফালে এজনী আমাৰ চুলবুলি শ্ৰিয়া বেবী ক'ব নোৱাৰো তাই কিয় ইমান দুখ লাগিছে তাই একদম মানে চুপকে ৰৈ হিঠি এইফালে প্ৰেম চলি আছে বা কি প্ৰেম আৰু এয়া আমাৰ গোটেই অসমীয়াখিনিৰে মৰমৰ লাভলি দি आगे वो लोग भी और ये हमारा प्यारा सा छोटू कौन है देखा हाय हेलो मैं डॉक्टर साहब नहीं আৰু যিখিনি মানুহ মাতিছিলোঁ সো প্ৰায়ভাগ মানুহ আহি পালে এতিয়া প্ৰায় 8:10-15 মান হৈছে সো 8:30লৈকে সকলো মানুহ আহি পাব আৰু এয়া আহি পালে আমাৰ ৰিংকু আৰু যেহেতু ষ্টাৰ্টাৰ্ছ ৰেডি হৈয়ে গৈছে সো সবে ষ্টাৰ্টাৰ্ছ খাবলৈ লৈছে ষ্টাৰ্টাৰ্ছত আছিলে ভেজ মঞ্চুৰিয়ান আৰু চাওমিন ভেজ চাওমিন সো সকলোকে সেইখিনি দিছোঁ একদম আমাৰ বিশ্ব একদম হাঁহি খাই আছে আৰু সি নেওকদাৰ পোৱালীজনীক একদম ডাইনিং টেবুলতে শুৱাই দিছে তাই একদম কুচকুচাই আছে আৰু এয়া আমি খানা অৰ্ডাৰ কৰিছিলোঁ আমাৰ পাত্ৰ ভাইয়াৰ পৰা সো তেখেতে খুব ধুনীয়া খানা বনায় আৰু যিমান ইয়াতে পাৰ্টি হৈছে সব খানা তেখেতে বনাইছে আৰু আগতেও তেখেতৰ খানা বহুত খাইছোঁ তেনেকৈ ভাবি চিন্তি তেখেতৰ খানা অৰ্ডাৰ কৰিছোঁ আৰু এইফালে ডেকা ৰামানুজ আৰু লড্ডু ভাইয়াৰ কেকটো আৰু মানে ক'ল্ড ড্ৰিংকছখিনি যে ঘৰত থৈ আহিছিলোঁ ফ্ৰিজৰ ভিতৰত সেইখিনি গৈ তেখেতে লৈ আহিছে মানে তিনিওজনে গৈ পেলাই লৈ আহিছে আৰু কেকটো প্লিজ কেনেকুৱা হৈছে মানে ডেকৰেশ্যনখিনিয়ে গম পাব টেষ্টটো বাৰু ভিডিঅ'ত কেনেকৈ গম পাব হয়নে প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব আপোনালোকে সকলোৱে কমেণ্ট কৰি পেলাই জনাব কেকটো ডেকৰেশ্যনটো কেনেকুৱা হৈছে আৰু এই আমাৰ বাৰ্থডে গালক দেখিছেনে তাই যে ক'ল্ড ড্ৰিংকছ খাবলৈ একদম ক'ল্ড ড্ৰিংকছৰ বটল উঠাই লৈ আহিছে মাম্মা ক'ল্ড ড্ৰিংকছ মানে অকণমান হ'লেও খুৱাবও লাগিব আজিকালি যে বাচ্ছাবিলাকে ইমান জনা হৈ গৈছে ইমান এডভান্স হৈ গৈছে ন তেওঁলোকে চবখিনিয়ে গম পায় মানে চব বুজি পায় আৰু এইফালে আকৌ শৰ্মা দায়ে মানে কেক কাটিং কৰাৰ কাৰণে পুৰা একদম লাগি ভাগি দি আছে আৰু এয়া আমি মা বেটিয়ে একদম দৌৰি কেক কাটিব যাম আৰু আমাৰ ইয়ানা একদম পুৰা এক্সাইটেড ইয়ানাতকে বেছি এক্সাইটেড ইয়ানাৰ মা আৰু পাপাই আৰু এইফালে আমাৰ ইয়ানাই যে এতিয়া পুৰা চকু খুজাইছে তাই যে সেই 7টা বজাৰ পৰা ইমান দৌৰিছে ইমান খেলিছে প্ৰায় 1.5 ঘণ্টামান সময় দৌৰিলে এতিয়া ভাগৰ লাগিছে বেটিৰ
আৰু এতিয়া কেক কাটিঙৰ সময় হৈছে যেহেতু কেকটো সন্মুখত লৈ আমিও এবাৰ তিনিওজনে পুৰা ভালকে ফটো উঠি ললো আৰু এয়া পোৱালি দেখিছেনে ইমান কান্দিছে আৰু এই একদম মানে পুৰা কেকটো চুবলৈ আহিছিলে টপাছটো লাগে তাক যেটো টপা আছিল হেপি বাৰ্থডে হেতু লাগে আৰু টু লিখা থকা এই মমডাল যে হেতু লাগে হেতু কাৰণে হি বাৰে বাৰে দৌৰি আহি হেতু নিবলে আহিছে মই বলো কেকটো কাটি লও তাৰ পিছত তোমাক দি আছো দিয়া আৰু এইটো হৈছে পুৰা একদম কেকটোৰ ফাইনেল লুক একদম স্লো-মো ভিডিও কৰি প্লে দেখাইছো আপোনালোকক ইউনিকৰ্ন থিম তাৰ বাৰ্থডে ডেকোৰেশনৰ পৰা কেকৰ পৰা গুটেখিনি ইউনিকৰ্ন থিমতে ৰাখিছো হেতু কাৰণে কেকটো মই ইউনিকৰ্ন থিমতে বনাইছো আৰু এয়া হেপি বাৰ্থডে টপাৰ আৰু তাই যেহেতু 2 বছৰ হৈছে সো এয়া টু লিখা থকা মম এডালো কিনি আনিছিলো বাহিৰৰ পৰা আৰু এতিয়া কেক কাটিং কৰিবলৈ লৈছো আমি যদিও আমি ঘৰৰ পৰা বহুত দূৰত আছো তথাপিও ঘৰৰ মানুহখিনি আমাৰ লগত সদায় আছে মানে ভিডিও কলত হলেও আছে কেক কাটিং কৰাৰ পৰাই যা আমি ৰেডি হোৱাৰ পৰাই কেক কাটিং কৰালৈকে গুটেখিনিতে ভিডিও কলতে চাই আছে আমাৰ যেহেতু ফ্যামিলি গ্ৰুপ আছে মানে সকলোৰে WhatsAppত থাকে ফ্যামিলি গ্ৰুপ সো ফ্যামিলি গ্ৰুপত ফোন কৰি বাৰ্থডে হনে তেওঁলোকে ভিডিওতে চাইছে আৰু এইফালে অনুৰূপ পাই মানে কৈ আছে যেহেতু মানে একদম হোমমেড কেক হয় মই একদম ঠেকেছি খাম আৰু আজি আৰু এয়া আমাৰ গিফট দি আছে সকলোৱে ইয়ানাৰ মানে বাৰ্থডে গিফট আৰু এয়া পোনপ্ৰথমে গিফট দিয়া আৰম্ভ কৰিলে ডেকা আৰু অনুৰূপ পাই তাৰ পিছত আহিলে লভলি দি আৰু লাড্ডু ভাইয়াই গিফট দিবলৈ আমি এনেকৈ গিফটৰ লগতে সকলোৰে লগত একখনকে ফটো উঠিছো কাৰণ এইবোৰে স্মৃতি হৈ ৰব হেখলৈকে আৰু তাৰ পিছতে আহিলে শ্ৰিয়া আৰু শ্ৰিয়াৰ মা পাপা মানে মোৰ মৰমৰ মিনাক্ষী মোৰ ডাৰ্লিং জনী আহিছে ইয়ানা গিফট দিবলৈ আৰু এইবাৰ আহিলে অনন্যা আৰু ডম্বৰু মানে অনন্যা মই কৈছোৱে তাই মোৰ স্কুলৰে মানে আমি একেখন স্কুলতে পঢ়া আছিলো সো বহুত বছৰ মূৰত লগ পাইছো আজি যে লগ পাই কিনে ইমান ভাল লাগিছে নহয় তাইক তাৰ পিছত এয়া আহিলে আমাৰ ৰিংকু মোৰ মৰমৰ বাজনী আৰু শৰ্মাদা আৰু তেওঁলোকৰ লগতো আমি ফটো উঠিছো আগতে বাৰু উঠিছো তথাপিও আৰু গিফটৰ লগত উঠিবলৈ একদম হেপা থাকে ন সকলোৰে সো হেনেকে একখনকে ফটো উঠি ললো আমি আৰু এয়া ইয়ানা গিফট দিবলৈ আহিছে আমাৰ ৰিটায়াৰমেন্ট পাৰসন নেওগদা আৰু পপি তেওঁলোকৰ ৰিটায়াৰমেন্টৰ মই এটা মিনি ভ্লগ বনাই পেলে দিছো ইউটিউব চেনেলত আপোনালোকে চাব গৈ পেলে আৰু এয়া আহিছে আমাৰ মৰমৰ আৰবিকা আৰু মনিকা তেওঁলোক আমাৰ মানে বহুত আগৰে ফ্ৰেন্ড হয় যেতিয়া মানে আমি মুম্বাইত আছিলো তেতিয়াৰে আৰবিকা আৰু মনিকাক তেতিয়াৰ পৰাই মই চিনি পাওঁ আৰু মোৰ হাজবেণ্ডে তেওঁৰ হাজবেণ্ডক বহুত আগৰ পৰাই চিনি পায় আৰু এইকেইটা হৈছে হাজবেণ্ডৰ ফ্ৰেন্ড মই তেনেকে আগতে লগ পোৱা নাছিলো বাৰু আজি ফাৰ্স্ট টাইম লগ পাইছো মাইনাৰ বাৰ্থডে দিনাখন ফাৰ্স্ট টাইম লগ পোৱা হয় এওঁলোকক আৰু এইজন হৈছে নূৰ ভাইজান মোৰ আগৰ মিনি ভ্লগতো আপোনালোকে তেওঁক দেখিছে একদম জেন্টলমেন মানুহ এজন আৰু আমাৰ এওঁৰ বেচিও হয় একেলগৰে হয় এওঁলোক আৰু এইজন হৈছে হাজবেণ্ডৰ অফিচৰে তেওঁলোকে এটো গিফট দিছে আৰু এইজন হৈছে আসলাম আমি একেটা বিল্ডিংতে একেটা ফ্লোৰতে থাকো আৰু তেওঁৰ ওয়াইফ নাই আৰু যেহেতু সো তেওঁ অকলে আহিছে আৰু আমাৰ এওঁৰ বেচিও হয় আৰু এইফালে মই আৰু ৰামানুজে পুৰা একদম ফটোশুট কৰাত লাগি গৈছো আৰু এয়া মানুহবোৰ কেক খাবলৈ দিলো তাৰ পিছত আহি গল আমাৰ ডিনাৰ এয়া ডিনাৰত কি আছিল আপোনালোক গুটেখিনি দেখাইছো আৰু ভিডিওটো বনোৱা সময়ত মই কৈ থকা নাছিলো কি আছিল সো মই এতিয়া পাহৰিয়ে গলো কি আছিল সো হেতু কাৰণে মই এনেকৈ ক'ব নোৱাৰো আপোনালোকক এতিয়া কি বা আছিল মানে ইমান জলদি ক'ব নোৱাৰো দিয়কচোন পাহৰিয়ে গৈছিলো কি আছিল আৰু আজি বহুত দিন পিছতহে মই ভিডিওটো আপলোড কৰিম সময় পোৱা নাছিলো ভিডিও এডিটিং কৰিবলৈ আৰু এইকেজন মই
অকমান আগত কৈছো আপোনালোকক হাজবেণ্ডৰ অফিচত একেলগে কাম কৰে এওঁলোক সকলোৱে আৰু এয়া শৰ্মা ডাকটো চিনিয়ে পায় অলপ আগতে মই কৈ দিছো আমাৰ কেক মানে পুৰা একদম কেক কাটিঙৰ পৰা গুটিখিনি হেল্প কৰিছে আমাৰ শৰ্মা ডাক अरे इनको थोड़ा ज्यादा दिखाना जूम कर करके दिखाया है बहुत देखो बहुत दिनर मूरत लग पुआ आमार लागत जुकी लता आयो देखाइছো मुखन এইফালে আমাৰ আৰবিকা খানা খাই আছে और ये लवली दी को मैं थोड़ा सा जूम करके दिखा देती हूँ आप लोगों को क्योंकि आप लोग भूलना मत इससे और यहाँ अनुरूपा को मैं अकमान जूम कर दिखाई दूँ ताइको पाहरी नाजाबा केতিয়াओ ताई एकदम नाखाय आमार एकदम पूरा डाइटिंगत थका मानुहजनी बच्चे खाना कैसे है एक बहुत अच्छा टेस्टी खाना भाई हाँ देखा मांग खाऊ लगे तीनियोटा बच्चे पूरा एकदम खाए से और इधर भाईजान एकदम फोन पे लगे हुए हैं अपनी वाइफ के साथ हाँ कैसा लग रहा है वो बता रहे हैं अपनी फोन कराना है भाईजाने पूरा एरी दिছিল মানে আৰু নালাগে আৰু মই খাব লাগে খাম আৰু পাৰ্টি তই কি এটা নাইয়ে যেটো আৰু এইফালে অনন্যা লৰা আৰু মোৰ বেটিয়ে গিফটৰ ভাগ বতৰা কৰি আছে এক তেৰা এক মেৰা দো তেৰা দো মেৰা तीन तेरा तीन मेरा दुईजने पूरा एकदम गिफ्टर भाग बतरा खाना खाई उठार पिछते डिजार्टत आছিলে आइसक्रीम भेनिला आइसक्रीम जेतो याते बहुत गरम परिছে আমাৰ অসমত বা ওয়েদাৰ কেনেকুৱা আমি এতিয়ালৈ গমে পোৱা নাই ঘৰত যাম বুলি এতিয়াহে ভাবিছো তাৰ পিছতহে গম পাম যে অসমৰ ওয়েদাৰটো কেনেকুৱা ইয়াত যে ইমান গৰম নহয় তথাপিতো আমি অকমান নাচিলো আৰু ইমান নচা নহল এইবাৰ তথাপিতো অকমান নাচি দিলো আৰু পোৱালি बर्थडे बुलिए আৰু এয়া খাই লৈ নাচি বাগি সকলোৱে এজন দুজনকৈ গলে প্ৰায় মানুহখিনিয়ে হিন্দী ভাষী মানুহখিনিটো গোটেইখিনি গলে কেৱল লভলি ডি আৰু লड्डू ভাইয়া আছে কাৰণ তেওঁলোকৰ লগত ময়ো যাম একেলগে কাৰণ মনিকাক আমাৰ এওত হ'ব যাবলৈ লাগিব কাৰণ যেহেতু তাইৰ হাজবেণ্ড নাই টিৱাই ডিউটি গৈছে মই কৈছো আগতে আৰু তাইক লৈও আহিছিল আমাৰ এও স্কুটিৰে গৈ আৰু এওত হ'বলৈও যাব এতিয়া আৰু এয়া আৰবিকা আৰু মনিকাক এওত হ'বলৈ গলে তেওঁলোকক বাই দি এইফালে মই ইয়ানাক চাই আছো কোট আছে কোট নাই এয়া দেখিছেনে তাই একদম গাড়ীৰ ভিতৰত ওয়া দেখিছে তাই পুৰা একদম গাড়ীৰ ভিতৰত এসি একদম পুৰা হাৱা খাই আছে আৰু এইফালে আমিও যাবলৈ ললো এয়া আমাৰ লड्डू ভাইয়া লভলি দি আৰু অনুৰূপা আমি একেখন গাড়ীতে আহিছো আৰু এইফালে লভলি দিয়ে কৈছে যে হজমুলা লাগে আৰু এই ৰাতিখন আমি সিটি ফালেও গলো হজমুলা আনিবলে আৰু হিহতে পুৰা হাই দি আছে আকৌ ভিডিও কৰাৰ কাৰণে আৰু এয়া ফাইনালি আমি ঘৰ আহি পালো গুটেগিটাই আৰু যেহেতু লভলি ডিৰ গাড়ীখনতে আমি গিফটবোৰ লৈ আহিছিলো আৰু এই গুটেইখিনি হৈছে আমাৰ ধনুৰ বাৰ্থডে গিফট আৰু এইখন যে চিঠিখন ইমান ধুনিয়াকৈ লিখি দিছে আমাৰ আৰবিকায়ে ইমান মৰম লাগিছে হেপি বাৰ্থডে ইয়ানা So guys, video to say আপোনালোকৰ কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব ভাল লাগিলে লাইক শেয়াৰ কৰিব আজিলৈ এৰিছো নেক্সট ভিডিওত আকৌ লগ পাম বাই বাই